আজিৰ প্ৰথমতম কোশ্চেনটো হ'ল কোনটো উপপৰমাণুৰ কণিকা ঋণাত্মক আধান আছে? অপশন এত আছে নিউট্রন, অপশন বিত আছে প্রোটন, অপশন সিত আছে ইলেকট্রন, অপশন ডিত আছে নিউক্লিয়াস। তো এর শুদ্ধ আনসার হয়ে যাব অপশন সি, ইলেকট্রন। নেক্সট কোশ্চেন লাগি আছো। What is the chemical formula for table salt? নিমখৰ ৰাসায়নিক সূত্ৰটো কি? অপশন এত আছে H2O, অপশন বিত আছে NaCl, অপশন সিত আছে CO2, অপশন ডিত আছে CH4। তো আমি সকলোৱে জানো H2O হৈছে পানী, পানীৰ সংকেত পানী। আৰু অপশন বি হৈছে ইয়াৰ শুদ্ধ আনসাৰ। NaCl হৈছে নিমখৰ ৰাসায়নিক সূত্ৰ। তাৰপিছত অপশন সি নম্বৰটো আপোনালোকে জানে কাৰ্বন ডাই অক্সাইড এইটো, আৰু অপশন ডি নম্বৰ CH4 এইটো মিথেন। তাৰপিছত নেক্সট কোৱেশ্চনলৈ গৈ আছো। Wow, very important question. Which planet is known as the red planet? কোনটো গ্ৰহক ৰঙা গ্ৰহ বুলি জনা যায়? অপশন এত আছে স্যাটার্ন, অপশন বিত আছে মার্স, অপশন সিত আছে জুপিটার, অপশন ডিত আছে ভেনাস। তো ইয়াৰ শুদ্ধ আনসার হৈ যাব অপশন বি, মার্স। মার্স হৈছে ইয়াৰ শুদ্ধ আনসার। তাৰপিছত নেক্সট কোৱেশ্চনলৈ গৈ আছো। What is the SI unit for measuring frequency? কম্পানাঙ্কৰ SI একক কিমান? বা কিমান নহয়, SI একক কি? এটা হ'ব অপশন সি ইজ দ্য কারেক্ট আনসার, হার্টজ। কম্পানাঙ্কৰ SI একক কি হয়? হার্টজ। আৰু এম্পিয়াৰ কিহৰ হয় আপোনালোকে কমেণ্টত জনাব, আৰু ওৱাট কিহৰ হয় সেইটো কমেণ্টত জনাব। তো মই কৈ দি আছো, এম্পিয়াৰ হৈছে বিদ্যুতৰ SI একক, আৰু ওম হৈছে ৰ'দৰ একক, আৰু হাৰ্টজটো জানেই কম্পানাঙ্কৰ SI একক হাৰ্টজ, আৰু ওৱাট হৈছে আপোনালোকে ভালকৈ জানে। তাৰপিছত আৰু এই ওৱাটটো কি আপোনালোকে কমেণ্টত জনাই দিব। তাৰপিছত নেক্সট কোৱেশ্চনলৈ গৈ আছো। নেক্সট কোৱেশ্চন হৈছে হোৱাট ইজ দ্য SI ইউনিট ফৰ মেজাৰিং টেম্পাৰেচাৰ? টেম্পাৰেচাৰৰ SI একক কি? উষ্ণতা জুখিবলৈ SI একক কি ব্যৱহাৰ কৰা হয়? অপশন এত আছে সেলসিয়াস, অপশন বিত আছে কেলভিন, অপশন সিত আছে ফারেনহাইট, অপশন ডিত আছে রেঙ্কি। তো উষ্ণতা জুখিবলৈ কি ব্যৱহাৰ কৰা হয়? এর শুদ্ধ আনসার হয়ে যাব অপশন বি, কেলভিন। কেলভিন ইজ দ্য কারেক্ট আনসার। তাৰপিছত নেক্সট কোৱেশ্চনলৈ গৈ আছো। হোৱাট ইজ দ্য SI ইউনিট ফৰ মেজাৰিং ইলেক্ট্ৰিক কাৰেণ্ট? অলভাগতো আপোনালোকক কৈ দিলো, বৈদ্যুতিক প্ৰবাহ জুখিবলৈ SI একক কি? বৈদ্যুতিক প্ৰবাহ। তো ইয়াৰ শুদ্ধ আনসাৰ হৈ যাব অপশন সি, এম্পিয়াৰ। অপশন সি ইজ দ্য কারেক্ট আনসার। তাৰপিছত নেক্সট কোৱেশ্চনলৈ গৈ আছো। হোৱাট ইজ দ্য এটমিক সিম্বল ফৰ গোল্ড? সোণৰ পাৰমাণবিক প্ৰতীক কি? সোণৰ সিম্বলটো কি হয়? Ag, Au, Fe, Pb। তো আপোনালোকে জানে Au হৈছে সোণৰ পাৰমাণবিক সংকেত বা সিম্বল, আৰু Ag এইটো হৈছে সিলভাৰ, আপোনালোকে জানে। Au হৈছে এইটো সোণ, আৰু Fe হৈছে এইটো লো, আৰু Pb কি এইটো আপোনালোকে কমেণ্টত জনাব। তাৰপিছত নেক্সট কোৱেশ্চনলৈ গৈ আছো। Which scientist proposed the theory of general relativity? রিলেটিভিটি কোনজন বিজ্ঞানীয়ে সাধারণ আপেক্ষতাবাদৰ তত্ত্ব আৱিষ্কাৰ কৰিছিল? অপশন এত আছে আইজাক নিউটন, অপশন বিত আছে আলবার্ট আইনস্টাইন, অপশন সিত আছে মেরি কুরি, অপশন ডিত আছে গ্যালিলিও গ্যালিলি। তো ইয়াৰ শুদ্ধ আনসার হৈ যাব অপশন বি,
আলবাৰ্ট আইনষ্টাইনে তত্ত্বটো আগবঢ়াইছিল। তাৰপিছত নেক্সট কুৱেশ্যন হৈছে হোৱাট ইজ দ্য প্ৰাইমাৰী কম্পনেণ্ট ফৰ দ্য আৰ্থছ এটমস্ফিয়াৰ? পৃথিৱীৰ বায়ুমণ্ডলৰ প্ৰাথমিক উপাদান কি? পৃথিৱীৰ বায়ুমণ্ডলৰ প্ৰাথমিক উপাদান কি? অপশ্যন এত আছে নাইট্ৰজেন, অপশ্যন বিত আছে অক্সিজেন, অপশ্যন সিত আছে কাৰ্বন ডাই অক্সাইড, অপশ্যন ডিত আছে মেথেন। তো পৃথিৱীৰ বায়ুমণ্ডলৰ প্ৰাথমিক উপাদান হৈছে নাইট্ৰজেন। অপশ্যন এ ইজ দ্য কাৰেক্ট আনসাৰ। তাৰপিছত নেক্সট কুৱেশ্যনলৈ গৈ আছোঁ। হোৱাট ইজ দ্য লাৰ্জেষ্ট অৰ্গান ইন দ্য হিউমেন বডি? মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ অংগটো কি? ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। অপশ্যন ডি ইজ দ্য কাৰেক্ট আনসাৰ। স্কিন হৈছে মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ অংগ। আৰু যদি ক'লেহেঁতেন যে মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থটো কি? সৰি গ্ৰন্থ নহয়, কি কয় এইটো পাহৰি গ'লো। আর সরি গ্রন্থ নহয়, এটা হল গ্ল্যান্ড গ্রন্থি। যদি মানুহৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি কোনটো সেইটো যদি সোধে সেইটো হ'ব লিভাৰ, মন ৰাখিব। তাৰপিছত নেক্সট কুৱেশ্যনলৈ গৈ আছোঁ। হোৱাট ইজ দ্য প্ৰচেছ অফ কনভাৰ্টিং এ সলিড ডিৰেক্টলি ইনটু এ গেছ কল্ড? কঠিন বস্তু এটাক পোনপটীয়াকৈ গেছলৈ ৰূপান্তৰিত কৰাৰ প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয়? অপশ্যন এত আছে ফ্ৰিজিং, অপশ্যন বিত আছে কনডেনসেশন, অপশ্যন সি আছে সাবলিমেশন, অপশ্যন ডিত আছে ভেপোরাইজেশন। এর শুদ্ধ আনসার হয়ে যাবে অপশ্যন সি সাবলিমেশন। সাবলিমেশন ইজ দ্য কারেক্ট আনসার। তাৰপিছত নেক্সট কুৱেশ্যন হ'ল হুইচ অফ দ্য ফলোইং ইজ এ রিনিউয়েবল এনার্জি সোর্স? তলৰ কোনটো নৱীকৰণযোগ্য শক্তিৰ উৎস? তো আপোনালোকে এইটো এনসাৰ সহজতে কৰিব পাৰো, কাৰণ নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য কি আপোনালোকে জানে। এইটো নৱীকৰণযোগ্য, ইয়াতে শুদ্ধ আনসাৰ হৈ যাব অপশ্যন ডি, মানে আমি ব্যৱহাৰৰ পিছত পুনৰ ব্যৱহাৰ কৰিব পাৰো, এইটো হৈছে নৱীকৰণযোগ্য সোলাৰ পাৱাৰ। কিন্তু অইল, কয়লা, ন্যাচারাল গ্যাস এইবিলাক ব্যৱহাৰৰ পিছত শেষ হৈ যায়, এইবিলাক হৈছে অনৱীকৰণযোগ্য। তাৰপিছত নেক্সট কুৱেশ্যনলৈ গৈ আছোঁ। হোৱাট ইজ দ্য ষ্টাডি অফ দ্য ইণ্টাৰেকশ্যনছ বিটুইন লিভিং অৰ্গানিজম এণ্ড দেয়াৰ ইনভাইৰনমেণ্ট কল্ড? জীৱিত জীৱ আৰু ইহঁতৰ পৰিৱেশৰ মাজত হোৱা পাৰস্পৰিক ক্ৰিয়াৰ অধ্যয়নক কি বুলি কোৱা হয়? অপশ্যন এত আছে ইকোলজি, অপশ্যন বিত আছে জেনেটিক্স, অপশ্যন সিত আছে সাইকোলজি, অপশ্যন ডিত আছে মাইক্রোবায়োলজি। তো এর শুদ্ধ আনসার হয়ে যাব অপশ্যন এ ইকোলজি। ইকোলজি ইজ দ্য কারেক্ট আনসার। তাৰপিছত নেক্সট কুৱেশ্যন হ'ল হোৱাট ইজ দ্য প্ৰচেছ বাই হুইচ প্লান্টছ ৰিলিজ ৱাটাৰ ভাপৰ ইনটু দ্য টেম্পাৰেচাৰ কল্ড? উদ্ভিদে বায়ুমণ্ডলত জলীয় বাষ্প নিৰ্গত কৰা প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয়? ট্ৰান্সপিৰেশ্যন, ইভাপোৰেশ্যন, কনডেনসেশন, প্ৰিচিপিটেশ্যন। তো এর শুদ্ধ আনসার হয়ে যাব অপশ্যন এ ট্রান্সপিরেশন। অপশ্যন এ ইজ দ্য কারেক্ট আনসার। তাৰপিছত নেক্সট কুৱেশ্যন একবাৰ আছোঁ। হুইচ অফ দ্য ফলোইং ইজ রেসপন্সিবল ফর ক্যারিং জেনেটিক ইনফরমেশনস ইন সেলস? কক্ষত জিনীয় তথ্য কঢ়িয়াই নিয়াৰ বাবে তলৰ কোনটো দায়বদ্ধ? অপশ্যন এত আছে প্রোটিন, বিত আছে ডিএনএ, সিত আছে এনজাইম, ডিত আছে লিপিডস। তো এর শুদ্ধ আনসার হয়ে যাবে অপশ্যন বি ডিএনএ। তাৰপিছত নেক্সট কুৱেশ্যন হ'ল আজিলৈকে ইমানেই, আৰু নাই, মই ভাবিছোঁ আৰু আছে। নেক্সট ভিডিঅ'ত আপোনালোকৰ লগত ডিছকাছ কৰিম। আজিলৈকে ইমানেই, থেংক ইউ।